বঙাইগাঁও বৰবাখাৰাত মানাহ নৈত সন্ধানহীন জুৱাৰী ঈদল আলীৰ মৃতদেহ উদ্ধাৰ। উদ্ধাৰকাৰী দল SDRFে নৈত অভিযান চলাই উদ্ধাৰ কৰে ঈদল আলীৰ মৃতদেহ। মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱাত আৰক্ষীক বাধা স্থানীয় লোকৰ। মানিকপুৰ থানাৰ OC মণিময় তামুলীৰ লগতে আৰক্ষীৰ শীৰ্ষ বিষয়া ঘটনাস্থলীত উপস্থিত নোহোৱা পৰ্যন্ত মৃতদেহ নিবলৈ দিয়া নহব বুলি ৰাজ্যৰ দাবী। উল্লেখ্য, কালি মানিকপুৰৰ আৰক্ষীয়ে জুৱাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত মানাহ নৈত জঁপিয়াই সন্ধানহীন হৈছিল জুৱাৰী ঈদল আলী। ঘটনাস্থলীত উপস্থিত অভয়াপুৰী উপজিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অনুপজ্যোতি বৰা আৰু বঙাইগাঁৱৰ অতিৰিক্ত অধীক্ষক N সিং সুং। স্থানীয় লোকে উপস্থিত আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগত আলোচনাত মিলিত হোৱাৰ পাছত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাত অনুমতি প্ৰদান কৰাত মৃতদেহ লৈ যায় আৰক্ষীয়ে। নিউজ ডেস্ক ৰিপৰ্ট NR24। জুৱাটো আমিও বন্ধ বিচাৰো, জুৱা বন্ধ হ'ব লাগে, ড্ৰাগছ বন্ধ হ'ব লাগে, কিন্তু তাৰ কিছুমান ফৰ্মুলা আছে। যদি প্ৰশাসনে ইচ্ছা কৰে জুৱা বন্ধ কৰিব পাৰে, মানে জুৱাৰো কাই কাই খেলে এইবোৰ ইনফৰমেশ্যন যায় OC ছাৰক ফোন কৰিছে। OC ছাৰে নিশ্চয় সেই মানুহকেইটা মানে ইণ্ডি মাৰ্কেট কৰি তেওঁ ধৰি লৈ যাই শাসন কৰিব পাৰে, কিন্তু তেনেকুৱা নকৰি আজি পুলিচে যে জংঘলত বিচৰি বিচৰি আহিছে, দাউৰাই আহিছে। OC জনৰ সন্মুখত যে এই মানুহটো কক বগাই মৰি গেল, OC জনে আগবাঢ়ি নেগেল, OC পাৰত থিয়া হৈ থাকিল। এই মানুহজনক বচাৰ কাৰণে কোনো পাব্লিককো মাতি লৈ নাহিল, নিজেও নামি নগেল। এই মানুহজন মৰি গেল। এই মানুহজন সাঁতোৰ নাজানিছিল, পুলিচৰ ভয়তে দাঁড়াইছিল। সি খেলা মানুহ নহয় একচুৱেলি বোলে, শুনা মতে আমি তেওঁ ৰাইজৰ কোৱা মতে সি আৰু কি এই জুহাৰুবিলাকে হাজিৰা দিয়ে। জুহাৰুতো অবাধ জুৱা চলি আছে, হয়তো পুলিচ প্ৰশাসনে আগেও বহুত আহিছে, কিন্তু মানুহৰ ৰিয়েকশ্যন ভাল কৰি লোৱা নাই। আজি সেই পানীত নমাব নালাগিছিল মানুহটো, যদিও পানীত নমি গৈছে মানুহজন ধৰি আনিব লাগিছিল। গতিকে আমাৰ এটাই দাবী, OC জন আজিলৈকে এতিয়ালৈকে ইয়াতে আহি নাপাল। তাৰপিছতো মানুহজন যে মৰিল, তেওঁৰ ব্যৱস্থাৰ কাৰণে OC ছাৰ নিশ্চয় আহিব লাগিব। SP আৰু মেজিষ্ট্ৰেট আহি এই পৰিয়ালটোক যাতে পোহপালৰ কাৰণে কিবা এটা ব্যৱস্থা কৰি দিয়ে, আমাৰ এটাই দাবী আৰু কি। আৰু লগতে এই মানিকপুৰ থানা OC জনক বৰখাস্ত কৰিব লাগে, এই মানে আমাৰ এটা ৰাইজৰ দাবী আৰু কি। এটাই আৰু কি কথা।